নিযুক্তিৰ প্ৰক্ৰিয়াত বহু ব্যক্তিৰ ওচৰলৈ যাবলগীয়া হৈছিল কাৰণ এই নিযুক্তি পোৱা শিক্ষকসকলক মই সন্মুখৰ পৰা আজি যোৱা 15টা বছৰ 20টা বছৰ দেখি আহিছো কিন্তু আজি আমি যাক নিযুক্তি দিওঁ তেওঁলোকে নিজৰ সমষ্টিৰ এমএলএ জনৰ নামটো ভালকৈ ক'ব নোৱাৰে কাৰণ এই নিযুক্তিত এমএলএৰ নাম জানিব নালাগে মন্ত্ৰীৰ নাম জানিব নালাগে মাত্ৰ নিজৰ সাবজেক্টৰ ওপৰত নলেজ থাকিব লাগে ম্যাথছৰ ওপৰত নলেজ থাকিব লাগে সংস্কৃতৰ ওপৰত নলেজ থাকিব লাগে হিন্দীৰ ওপৰত নলেজ থাকিব লাগে জ্ঞানৰ ওপৰত মেৰিটৰ ওপৰত নিযুক্তি আজি অসমত 1.5 লাখ যুৱক যুৱতী সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই মই 1.5 লাখ এইকাৰণে কৈছো যে 2 এদিনতে এডিআৰই নতুন নিযুক্তি হ'ব 2 এদিনতে টেটৰ ৰিজাল্ট দিব 2 এদিনতে মেডিকেল নিযুক্তি হ'ব গতিকে অহা 2টা মাহত 1.5 লাখ হ'বলৈ বাকি থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম অসমত স্বাধীনতাৰ পিছত আগৰ কথাটো মই বাদেই দিছো কোনো পৰিবেশতে কোনো কালে ইমান ডেকা লৰাৰ নিযুক্তি আৰু এজনো মন্ত্ৰী বিধায়কৰ ঘৰত নোযোৱাকৈ এনে নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিল আৰু এই ধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যখনত আমি বিচাৰো আমাৰ ৰাজ্যখন যদি সকলো ক্ষেত্ৰতে আগুৱাই থকাটো বিচাৰো আমি এনে এচাম নতুন প্ৰজন্মৰ আমি সৃষ্টি কৰিব লাগিব যি নতুন প্ৰজন্মই অসমৰ উন্নয়নৰ বাবে অসমৰ বিকাশৰ বাবে সমৰ্পণ কৰে আৰু এনে ধৰণৰ শিক্ষা আমি স্কুলৰ শ্ৰেণী কোঠাৰ পৰা আৰম্ভ কৰিব লাগিব স্কুলৰ শ্ৰেণী কোঠাত যেতিয়া শিক্ষাই মানুহক নৈতিকতা শিকায় শিক্ষাই যেতিয়া মানুহক